দিনৰ প্ৰথম কাৰ্যসূচী আমাৰ বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন আমাৰ হৈ গ'ল। এতিয়া আমাৰ বিদ্যালয়ৰ তেজী বাইদেউক আমি আজিৰ দিনটোৰ তাৎপৰ্য হিচাপে শিক্ষক দিৱসৰ তাৎপৰ্য আৰু এই দিনটোৰ বিষয়ে কিছু কথা ছাত্ৰ ছাত্ৰীক ক'বলৈ অনুৰোধ জনাইছোঁ। গতিকে তোমালোকে মনে মনে বহি থাকিবা, বাইদেৱে কি কয় এইটো ভালকৈ মনোযোগেৰে শুনিবা, ঠিক আছে? ৰামহৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়া, সভানেত্ৰী মহোদয়া, দিৱস ৰূপে পালন কৰা হয়। সেই শিক্ষক দিৱস পালন কৰিবৰ বাবে আমি সমবেত হৈছোঁ। আজি মহান শিক্ষাবিদ দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিন, হয়নে? তোমালোকে কথা কৈ থাকিবানে? মই তোমালোকৰ কথা শুনিম, হ'ব নে মোৰতো শুনিবা? তেতিয়াহ'লে মনে মনে মই কি কৈছোঁ শুনা। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিন। একে ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। তেখেতৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে। তেওঁৰ মাদ্ৰাজৰ তিৰুতানি নামৰ গাঁও এখনত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেখেতৰ দেউতাকৰ নাম আছিল বীৰাস্বামী আৰু মাকৰ নাম আছিল সীতাম্মা। বুজিছানে? সেই মহান ব্যক্তিজনে ডাঙৰ হৈ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হৈছিল। আৰু যেতিয়া তেওঁ ৰাষ্ট্ৰপতি হৈ আছিল তেতিয়া তেওঁ যিহেতু মহান শিক্ষক, তেওঁৰ বহুতো ছাত্ৰ ছাত্ৰী আছিল, হয়নে? এই ছাত্ৰ ছাত্ৰীসকলে 5 ছেপ্টেম্বৰ তাৰিখে তেওঁৰ জন্মদিনটো উদযাপন কৰিবৰ বাবে মনস্থ কৰি তেওঁৰ ওচৰলৈ গৈ কৈছিল যে আমি আপোনাৰ জন্মদিনটো উদযাপন কৰিব বিচাৰোঁ। তেতিয়া ৰাধাকৃষ্ণদেৱে কৈছিল যে কৰাটোহে মই বিচাৰোঁ। এনেকৈ যেতিয়া ক'লে সেই তেতিয়াৰে পৰাই তেখেতৰ জন্মদিনটো মলৈ বহুত পইচা হিচাপে 1962 চনৰ পৰা 1962 চনৰ 5 ছেপ্টেম্বৰ তাৰিখৰ পৰা তেখেতৰ লগতে মোৰ যিমান শিক্ষাগুৰু আছে, যিসকলৰ মহান ত্যাগৰ ফলত আমি এইখিনি পাবলৈ সক্ষম হৈছোঁ, তেখেতসকলৰ ওচৰত প্ৰণাম জনাই মই গুৰু ব্ৰহ্মা স্তুতিটো গাই আজি ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুৰ দেৱ মহেশ্বৰা গুৰুৰ সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। ধন্যবাদ।